Hello chocolates, মই মেঘৰাজ চেতিয়া আৰু এই ভিডিওটো তোমালোকলৈ লৈ আহিছো এটা স্ট্ৰেটেজি অৰ্থাৎ তোমালোকে ফাইনালি বিচাৰি থকা সেই ৰুটিনখন যোনখন ৰুটিন পঢ়ি তোমালোকে 90% উঠাব পাৰিবা মিনিমাম তোমালোকৰ এক্সামত আৰু কেনেকৈ কাৰণ এই ৰুটিনখন এৰাগেৰা ৰুটিন নহয় স্পেশালি তোমালোকৰ HSLC 2025 ৰ বাবে বনোৱা স্পেশাল ৰুটিন য'ত তোমালোকৰ পাৰ ডে ওয়াইজ তোমালোকে কি পঢ়িবা ক'ত পঢ়িবা কেনেকুৱা ঘণ্টা পঢ়িবা কিমান ঘণ্টা পঢ়িবা সেই কিটা মেনশন আছে উইথ সাইন্টিফিক্যালি using your psychology ঠিক আছে এটো এই কাৰণে বনোৱা হৈছে কাৰণ তোমালোকৰ সাইকোলজি হেতু সময়ত বেলেগ কৈ থাকে গতিকে সেই সাইকোলজিক্যালি তোমালোকে কেনেদৰে এক্টিভ থাকিবা কোনটো সময়ত কোনটো পঢ়িলে তোমালোকে বেটাৰ ৰিজাল্ট কৰিব পাৰিবা সেই গুটেইখিনি এই ভিডিওটোত পাবা আৰু ইনফ্যাক্ট মই এই ৰুটিনখন মই নিজে ইউজ কৰিছিলো আৰু মোৰ ষ্টুডেন্টকো দিছিলো মোৰ ষ্টুডেন্ট গিটাৰ 90% আপ এই ৰুটিনখন ফলো কৰিয়ে পাইছে গতিকে তোমালোকে পাৰিবা জাস্ট তোমালোকে এই ৰুটিনখন ফুললি ফলো কৰা আৰু মনত ৰাখা এইটো 10-15 মিনিটৰ ভিডিও হ'বলৈ গৈ আছে কিন্তু ভিডিওটোত তোমালোকে যোনটো এংগেজমেন্ট হবা যোনটো ইনভেস্ট কৰিবা হেইটোৱে তোমালোকৰ গেম চেঞ্জ কৰিবলৈ গৈ আছে আৰু এতিয়া গতিকে আমি ফাৰ্স্ট দুটা পাৰ্টত ভগোৱা হৈছে ভিডিওটো গতিকে ফাৰ্স্ট পাৰ্টটো আমি স্টাৰ্ট কৰো গতিকে ফাৰ্স্ট পাৰ্টত হ'ব তোমালোকৰ revision plan for 90% marks again and again this is a proven strategy ঠিক আছে এটো prove already হৈ আহিছে যে এনেকৈ যদি তুমি পঢ়া definitely তুমি 90% mark উঠাব পাৰিবা আৰু কেনেকৈ কৰিবা চাওহা সো ফাৰ্স্ট অফ অল তোমালোকৰ পৰীক্ষা আছে 15 ফেব্ৰুৱাৰীৰ পৰা ৰাইট সো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব এনি হাউ সিলেবাস কমপ্লিট কৰিব লাগিব 31 জানুৱাৰী লৈকে তোমালোকে 31 জানুৱাৰী লৈকে তোমালোকৰ যি সাবজেক্টস আছে গুটেকিটা চেপ্টাৰ এবাৰ হলে পঢ়ি তোমালোকে ফিনিশ কৰিব লাগিব আৰু কেনেকৈ কৰিবা বলে তোমালোকে হেতুটো হেল্প বিচাৰিছা ডোন্ট ওয়াৰি সাৰ্পি তোমালোকৰ লগত আছো আমি কি কৰিম তোমালোকক 31 জানুৱাৰী লৈকে তোমালোকৰ সিলেবাস আমি কমপ্লিট কৰম তাৰ কাৰণে তোমালোকৰ জানা যি সকল ষ্টুডেন্টে জানা যে আমি তোমালোকৰ বাবে 30 ডেজ প্ৰেপ কোৰ্স এটা লঞ্চ কৰি থৈছো ৰাইট যত আমি তোমালোকৰ ডেইলি লাইভ ক্লাস কৰাই আছো যত তোমালোকে যদি এতিয়াও টাইম আছে এডমিশন লৈ লোৱা তোমালোকৰ 31 জানুৱাৰী লৈকে আমি সিলেবাস কমপ্লিট করৱাই দিম আৰু এই সিলেবাস কমপ্লিট কৰাৰ পিছত আমাৰ নেক্সট পাৰ্টটো আহিব ঠিক আছে গতিকে ফাৰ্স্ট স্টেপ এটো গল আৰু ইয়াৰ প্ৰাইস বাবা চকলেটস তোমালোকে জানা এটা প্ৰাইস থাকিব বাট প্ৰাইসটো একদম মিনিমাম ওকে ইয়াৰ আগত 499 আছিল তোমালোকে সকলোৱে জানা আজি এই মুহূৰ্তৰ পৰা তোমালোকৰ বাবে এই প্ৰাইসটো আমি 399 কৰি দিছো এটো সাৰ্পিৰ এটা প্ৰমিস কাৰণ আমি জানো তোমালোকক এনি হাউ আমি আমাৰ ইয়াত পঢ়িবলৈ আহিছে যেতিয়া আমি ভাল কৰো আমি গতিকে জাস্ট 399 তোমালোকে গুটে কোৰ্সটো এক্সেস পাই যাবা লগতে কেনেকে লবা কোৰ্সটো তাৰ কাৰণে এই সাইটা নম্বৰ দেখিছা তাত জাস্ট ফোন কৰা নাইবা হোৱাটছআপত মেসেজ কৰা যে মোক 30 ডেজ প্ৰেপ কোৰ্সটো লাগে তোমালোকে হেতু এনৰোল কৰা 31 জানুৱাৰীৰ ভিতৰ নিজৰ কোৰ্স কমপ্লিট কৰা তাৰ পিছত আহিব মেইন ষ্ট্ৰেটেজিটো তোমালোকৰ সিলেবাস খনৰ অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব সেই সিলেবাস 1 ফেব্ৰুৱাৰীৰ পৰা আমি কেনেকৈ পঢ়িম কোনটো সাবজেক্ট কোন দিনা পঢ়িম গুটেই ডিটেইলছ এতিয়া তুমি পাই যাবা ঠিক আছে গতিকে নেক্সট পাৰ্ট চোৱা স্টাডি টাইম তোমালোকে স্টাডি টাইম এটা মেইনটেইন কৰিব লাগিব 7 ঘণ্টা ঠিক আছে গতিকে এই 7 ঘণ্টা যদি তোমালোকে ডেইলি পঢ়িব পাৰা গেম চেঞ্জ হৈ যাব তোমালোকৰ আৰু কেনেকৈ হ'ব তাতো ডিটেইলছ দি আছো চোৱা আমি হেতু ডিভাইড কৰিম 3+3+1 স্ট্ৰেটেজি ঠিক আছে 3+3+1 অৰ্থাৎ তোমালোকে জানা যে তোমালোকে ডেইলি কিমান ঘণ্টা পঢ়া ৰাইট কিন্তু এতিয়াৰ পৰা তোমালোকে মিনিমাম 7 আৱাৰ্স পঢ়া ইনফ্যাক্ট মই নিজে 10-12 ঘণ্টাৰ ওপৰত পঢ়িছিলো পৰীক্ষাৰ সময়ত কাৰণ মোৰ সিলেবাস কমপ্লিট হোৱা নাছিলে হেতু সময়ত গতিকে এতিয়া তোমালোকৰ সাৰ্পি আছে লগত সিলেবাস কমপ্লিট কৰিবলৈ গতিকে তোমালোকে যে 7 ঘণ্টাও পঢ়া এভাৰেজ কাৰণ কাৰোবাৰ কি হয় 7 ঘণ্টা 10 ঘণ্টাৰ ষ্টাডি কৰি শেষ কৰি দিব পাৰে কিছুমানে 4-5 ঘণ্টাতে 7 ঘণ্টাৰ ষ্টাডি পঢ়ি কমপ্লিট কৰি দিব পাৰে ৰাইট গতিকে সেই বস্তুখিনি ধ্যান ৰাখি তোমালোকে 7 ঘণ্টা এভাৰেজলি পঢ়া আৰু এই 3+3+1 নো কি স্যাৰ তেন্তে মই বুজাই আছো চোৱা তোমালোকে ধৰিলা শুই উঠিলা কেটা বজাত এটা যিকোনো এটা টাইম লৈছো এটো মেটাৰ নকৰে তোমালোকে যেতিয়া শুই উঠা ধৰিলা 9টা বজাত শুই উঠিলা 9ৰ পৰা কি কৰিলা মুখ সুখ ধুই মেলি তুমি আজৰি হৈ কি কৰিলা ফাৰ্ষ্টত ফ্ৰেছ হৈ ললা চাহ খোৱা হকলে চাহ খাই ললা গাখীৰ খোৱা হকলে গাখীৰ খাই ললা তাৰ পাছত 9টাৰ পৰা তোমালোকে ধৰা পঢ়া ষ্টাৰ্ট কৰিলা 9 পৰা 10 10ৰ পৰা 11 11ৰ পৰা 12 অৰ্থাৎ এই মাজৰ 3 ঘণ্টা তোমালোকে ডিস্ট্ৰেকশন ফ্ৰী হৈ পঢ়া That means তোমালোকে কি কৰিবা হেতু মত বুলে মায়ে মাতিছে ডেটাই মাতিছে ভাত খাই এটো খাই দৰকাৰ নাই যাবলে ঠিক আছে তুমি এটো কোৱা যে 3 ঘণ্টা মই পঢ়িলো তাৰ পিছত মই উঠি যাম ঠিক আছে গতিকে ফাৰ্স্ট টাইম তোমালোকে আৰু এই টাইমটো এই কাৰণে কাৰণ তোমালোকৰ ব্ৰেইনটো ৰাতিপুৱা সবচে বেছি এক্টিভ হৈ থাকে That means তুমি যিমানে এক্টিভ থাকিবা তোমাৰ ব্ৰেইন সেলস গিটা তোমাৰ হিমানে পঢ়াখিনি এবজৰ্ব কৰিব পাৰিবা সেই কাৰণে তোমালোকৰ 3 ঘণ্টা বহুত বেছি ইম্পৰ্টেন্ট হ'ব ৰাতিপুৱাৰ ঠিক আছে তাৰ পিছত আহিব 3 ফাৰ্স্ট 3 টো হৈ গল তাৰ পিছৰ 3 টো কি তাৰ পিছৰ 3 টো হৈছে তোমালোকে এই 12টা বজালৈকে ধৰিলা পঢ়িলোৱা যোনটো আমি এক্সাম্পল হিচাপে লৈছো তোমালোকে হয়তো 6টাত উঠিব পাৰা 8টাত উঠিব পাৰা ৰাতিপুৱা 4টাত উঠিব পাৰা সেই 3 ঘণ্টাটো কথা মই কৈছো সো সেই 3 ঘণ্টা এটা কি কৰিম নেক্সট 3 ঘণ্টাটো হ'ব তাৰ মাজতে আমি 1 ঘণ্টা 1.5 ঘণ্টা এটা ব্ৰেক লম তাত তুমি কি কৰিবা গা ধোৱা হকলে গা ধোৱা ৰাতিপুৱা যদি গা ধুইলো আৰু ভাল থাকে কিন্তু যদিও পাছত গা ধুম বুলি থৈলো এইটো সময়তে গাটো ধুই লবা চাহ খোৱা হকলে চাহ খাই লবা ভাত খোৱা হকলে ভাত খাই লবা সাইকেল চলোৱা হকলে সাইকেল চলাই লবা এটা ব্ৰেক
ঠিক আছে মাইণ্ডটো এগেইন ফ্ৰেছ হ'ল গা ধুই দিয়াৰ লগে লগে এনেও মাইণ্ড ফ্ৰেছ হৈয়ে যায় তাৰপিছত আকৌ আমি বহিম 3 ঘণ্টা ষ্টুডেণ্টছ চকলেটছ এইটো তোমালোকে এতিয়া কৰিবই লাগিব ট্ৰাষ্ট মি এইটো এটা প্ৰুভেন ষ্ট্ৰেটেজি এইটো ফ'ল' কৰা আৰু 90% তোমালোকে মাৰ্ক উঠাই আনা ঠিক আছে ইটছ পচিবল ইটছ ৰিয়েলি পচিবল ঠিক আছে তাৰপিছত চোৱা নেক্সট 3 ঘণ্টাটো ক'ত আহিব ধৰি লও আমি যোনটো 9টাৰ পৰা 12টালৈকে এক্সাম্পল লৈছিলোঁ এতিয়া 12টাৰ পৰা কি কৰিলা তোমালোকে 1.5 ঘণ্টা ব্ৰেক ল'লা 2টা বাজিলে 2টাৰ পৰা আকৌ তুমি ষ্টাৰ্ট কৰা 2 3 4 5 5টালৈকে আৰু যিসকলে ষ্টুডেণ্টে চাৰ্ভিট ক্লাছ কৰা কাৰণ আমি কি কৰোঁ এই প্ৰেপ কোৰ্স যোনটো 30 ডেজ প্ৰেপ কোৰ্স অৰ্থাৎ আগতে কৈছিলোঁ সেই কোৰ্সটো এডমিশ্যন লোৱা ষ্টুডেণ্টসকলৰ কাৰণে 3:30টাৰ পৰা অৰ্থাৎ 3টা 4টা ওচৰা-ওচৰি 3:45 4টা বজাৰ পৰা 7টা 7:30লৈকে আমাৰ ক্লাছেছ থাকে সেই নেক্সট সেশনটো তোমালোকে নেক্সট 3 ঘণ্টাটো তাত ইনভেষ্ট কৰি দিব পাৰা আৰু লাষ্টত 1 ঘণ্টা এটা থাকিব সেই একটো কি একটো হৈছে তোমাৰ হোৱাৰ আগৰ 1 ঘণ্টাটো সেই হোৱাৰ আগৰ 1 ঘণ্টাত কি কৰিব লাগিব তোমালোকে যিখিনি পঢ়িলা আগবেলা আৰু পাছবেলা সেইখিনি এটা ৰিভিজন তাত নতুনকৈ সাবজেক্ট চোৱাৰ প্ৰয়োজন নাই আগবেলা আৰু পাছবেলা সেই 3 স্লটত পঢ়া খিনি একবাৰ ৰিভিজন কৰিবা ঠিক আছে একবাৰ ৰিভিজন কৰি লোৱা তাৰপিছত তোমালোকৰ সেই ৰাতি শুই যোৱা আকৌ নেক্সট দিনা সেম প্ৰসেস তোমালোকে ফলো কৰিবা তাৰপিছত কি আছে ৰাইটিং প্ৰেক্টিস ষ্টুডেণ্টছ এতিয়া চোৱা তোমালোকৰ পৰীক্ষাত কেই ঘণ্টা থাকে 3 ঘণ্টা ৰাইট আৰু সেই 3 ঘণ্টাত তোমালোকে গোটেই বছৰটো পঢ়া কিতাপ ফলিখিনি গোটেই বছৰটো যি পঢ়িলা তোমাৰ কনসেপ্টবোৰ একে লগতে উলিয়াই থৈ আহিব লাগিব অৰ্থাৎ সেই 3 ঘণ্টা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট গতিকে যদি তুমি প্ৰেক্টিস নকৰা দেন ইট ইজ ৰিয়েলি গোইং টু বি টাফ ফৰ ইউ গতিকে তোমালোকে যদি ৰাইটিং প্ৰেক্টিস কৰি যোৱা যে তোমালোকে এই যে 3 ঘণ্টা পঢ়িছা য'ত লিখিও গৈছা তেতিয়াহে তোমালোকৰ পৰীক্ষাত হাত নকবে আৰু বহুত ইজি হৈ গুছি যাব পৰীক্ষাটো তোমালোকৰ দিবৰ বাবে ঠিক আছে গতিকে ৰাইটিং প্ৰেক্টিস বহুত বেছি ইম্পৰ্টেন্ট Again, মই ৰিভাইজ কৰি দিছো সিলেবাস কমপ্লিট কৰিবলে 31 জানুৱাৰীলৈকে এনি হাউ লাগিবই আৰু যদি কেনেকৈ কৰিবা সাৰ্পিয়ে তাৰ কাৰণে তোমালোকৰ কাৰণে 30 ডেজ প্ৰেপ কোৰ্স অলৰেডি দি থৈছে আৰু সেই কোৰ্সটোৰ কাৰণে তোমালোকে কি জাস্ট এই 4টা নম্বৰ ফোন কৰা মেসেজ কৰা যে মোক 30 ডেজ প্ৰেপ কোৰ্স এক্সেসটো লাগে আৰু তাৰ কাৰণে বহুত ডাঙৰ এনাউন্সমেন্ট আজি এই ভিডিওটো তোমালোকক দি থৈছো যে আমি 399 ত তোমালোকৰ এই গুটে প্ৰেপ কোৰ্স যোনটো 499 500 টকাৰ ওচৰত আছিল হেইটো আমি তোমালোকক জাস্ট 399 ত লঞ্চ কৰি দিম আৰু ইয়াৰ টাইম লিমিট থাকিব 16 জানুৱাৰীলৈকে এগেইন যিমান সোনকালে তোমালোকে এই কোৰ্সটো লোৱা তোমালোকৰ কাৰণে বেটাৰ ফাৰ্স্ট পাৰ্টটো আছিল এইটো ভিডিও যত তোমালোকে গম পালা 31 জানুৱাৰী আগলৈকে তোমালোকে কি কৰিবা এতিয়া আমি আহিম 31 জানুৱাৰী পাছৰ পাৰ্টটো অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে কি কৰিবা ঠিক আছে এতিয়া চোৱা তোমালোকৰ বাবে আমি স্পেশালি HSSC 2025 ষ্টুডেন্ট বাবে ডে ওয়াইজ ডে আমি এই ৰুটিনখন প্ৰিপেয়াৰ কৰি লৈছো তাকো সাইন্টিফিক্যালি এন্ড সাইকোলজিক্যালি কমপ্লিটলি সাইকোলজিক্যাল ইফেক্ট ইয়াত ইনক্লুড কৰা হৈছে এতিয়া চোৱা ফাইনাল ৰিভিজন টাইম টেবল ইয়াত কি কৰিবা তোমালোকৰ আৰু এটা ইয়াত মন দিয়া যে তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা গতিকে আমি হাইলাইট কৰি দিয়া আছে সেই তোমালোকৰ এক্সাম ডেট গিটা 15 ফেব্ৰুৱাৰীত ইংলিশ 17 ফেব্ৰুৱাৰীত MIL তোমালোকৰ 21 ফেব্ৰুৱাৰীত ম্যাথমেটিক্স 24 ফেব্ৰুৱাৰীত সায়েন্স 27 ফেব্ৰুৱাৰীত SS 3 মাৰ্চত তোমালোকৰ ইলেক্টিভ ৰাইট গতিকে এইখিনি তোমালোকক আমি হাইলাইট কৰি দিছো এতিয়া এইটো ওপৰত বেছ কৰি আমি কি কৰিম তোমালোকৰ 1 ফেব্ৰুৱাৰীৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰিম 1 ফেব্ৰুৱাৰীৰ প্ৰথমটো স্লট মনত আছে নে তোমালোকৰ টাইম স্লটটো 3 + 1 ৰাইট গতিকে এই 3 ঘণ্টা প্ৰথমত SS পঢ়া 2 ফেব্ৰুৱাৰীটো SS 3 ফেব্ৰুৱাৰীটো SS 4 ফেব্ৰুৱাৰীটো SS কিন্তু উল্টা ফালে অৰ্থাৎ সেকেন্ড লটত ঠিক আছে সেকেন্ড লটত আমি কি কৰিম সেকেন্ড যোনটো 3 আৱাৰ্স আছিল হেতু আমি এডভান্স ম্যাথছ মই ইয়াত এডভান্স ম্যাথছ লিখিছো কিন্তু তোমালোকে এটো ইলেক্টিভ বুলি ধৰি লোৱা অৰ্থাৎ তোমালোকৰ কাৰোবাৰ জিওগ্ৰাফিও থাকিব পাৰে হিষ্ট্ৰিও থাকিব পাৰে কম্পিউটাৰ সায়েন্সও থাকিব পাৰে সংস্কৃতও থাকিব পাৰে ৰাইট গতিকে তোমালোকে ইলেক্টিভ সাবজেক্টটো তোমালোকে ইয়াত লবা নেক্সট লটত এগেইন তোমালোকে এতিয়া চাবা 3 ফেব্ৰুৱাৰীৰ পৰা তোমালোকে জেনাৰেল সায়েন্স ষ্টাৰ্ট কৰিবা আৰু চকলেটছ তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰ প্ৰয়োজন নাই কাৰণ তোমালোকে ইয়াত ডাউনলোড কৰিবা লিংকটো মই তোমালোকক সাৰ্পি WhatsApp চেনেলটো দি থম অৰ্থাৎ WhatsApp চেনেল জয়েন কৰিবৰ কাৰণে তোমালোকে ফাৰ্ষ্টত কি কৰিব লাগিব ডেসক্ৰিপচনত এটা লিংক আছে যে জয়েন WhatsApp চেনেল বুলি এই চেনেলটোত ক্লিক কৰা লিংকটোত ক্লিক কৰা WhatsAppত লৈ যাব তাত জয়েন চেনেল কৰা আৰু তাতে তোমালোকে লিংকটো পাই যাবা PDF টো ডাউনলোড কৰিবলৈ এই ৰুটিনখন ডাউনলোড কৰিব পৰাকে ঠিক আছে গতিকে সেইখন ডাউনলোড কৰা প্ৰিন্ট আউট এটা উলিওৱা আৰু তোমাৰ টেবুলৰ ফ্ৰন্টত ৰাখি থোৱা তোমালোকে এইখন ফলো কৰা ঠিক আছে নেক্সটত চোৱা জেনাৰেল সায়েন্স আমি কেতিয়ালৈকে ফলো কৰিম 7 ফেব্ৰুৱাৰীলৈকে আৰু 5 ফেব্ৰুৱাৰীৰ পৰা আকৌ ফাৰ্স্ট লটত কি হৈ যাব মেথছৰ তোমাৰ ষ্টাৰ্ট হৈ যাব এতিয়া এইখন কিহৰ কাৰণে এনেকৈ বনোৱা হৈছে জানা এতিয়া তোমালোকক আসলি যোনটো ট্ৰিক মানে কিহৰ কাৰণে এটো সিক্ৰেট ৰুটিন হয় সেই সিক্ৰেট ৰুটিনৰ আসলি যোনটো নস্কা ন হেতু নস্কাটো তোমালোকক দেখাই আছো ঠিক আছে এতিয়া চোৱা তোমালোকৰ ইংলিছৰ আগত কি কৰিছো আমি ইংলিছ 3 দিন পিওৰলি ইংলিছ ৰাখিছো অৰ্থাৎ পৰীক্ষাৰ আগৰ 3 দিন তোমালোকে বেলেগ সাবজেক্ট চোৱাৰ প্ৰয়োজন নাই আৰু কিহৰ কাৰণে প্ৰয়োজন নাই ইনফেক্ট আমি ইংলিছটো 10 তাৰিখৰ পৰা পঢ়ি আছো চোৱা 10 ফেব্ৰুৱাৰীটো ইংলিছ আছে কিন্তু লগত আমি MIL পঢ়িছো
12 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ইংলিছ পঢ়াৰ প্ৰয়োজন নাই কাৰণ তোমালোকে এই 3 দিন কমপ্লিটলি ইংলিছ পঢ়া তেতিয়া কি হ'ব জানা তোমালোকৰ ইংলিছটো বহুত বেছি ভাল হ'ব আৰু যেতিয়া তোমালোকৰ ইংলিছটো ভাল হ'ব তেতিয়া তোমালোকৰ এটা কনফিডেন্স বিল হ'ব অৰ্থাৎ সাইকোলজিক্যালি তোমালোকে কনফিডেন্ট হৈ যাবা আৰু তাৰ পিছৰ এক্সাম গিটা তোমালোকৰ ভাল হৈ গৈ থাকিব আৰু হেতু হৈছে সাইকোলজিক্যাল ইফেক্ট গতিকে তোমালোকে ইংলিছৰ লাষ্টৰ আগৰ 3 দিন কমপ্লিটলি ইংলিছত ফোকাস কৰা তাৰ আগৰ 2 দিন ইংলিছ প্লাস এমআইএল পঢ়া এতিয়া এমআইএল যে ইয়াত দেখিছা 4 দিন এমআইএল সো ইয়াত কভাৰ কৰা হৈছে এতিয়া এমআইএল কিয় 4 দিন কভাৰ কৰিলো কাৰণ ইয়াত সো তোমালোকৰ এমআইএলত কি আছে এদিন গেপ আছে গল মাজত অৰ্থাৎ এমআইএল কাৰোবাৰ হয়তো আসামিজ আছে কাৰোবাৰ হয়তো হিন্দী আছে ৰাইট সো তোমালোকৰ এমআইএলত অকল এদিন মাজত গেপ আছে গতিকে হেখিনি আমি অলৰেডি এই সাইড নোট কভাৰ কৰি ৰাখিম ৰিভাইজ কৰি ৰাখিম গতিকে তোমালোকৰ ইয়াত টেনচন একো নাথাকে ঠিক আছে তাৰ পিছত এতিয়া চোৱা জেনাৰেল সায়েন্সটো আমি ইয়াত আগত ৰাখিছো দেখিছানে 4টা 5টা তোমালোকৰ জেনাৰেল সায়েন্স দি আৰু জেনাৰেল সায়েন্সৰ আগত কিমান আছিল তোমালোকৰ চোৱা 2 দিন ৰাইট হে 2 দিনৰ কাৰণে তোমালোকৰ এই 5 দিনে কভাৰ আপ কৰিব কিন্তু তাৰ আগত কি আছিল তোমালোকৰ ম্যাথমেটিক্স আৰু সেই কাৰণে ম্যাথমেটিক্সৰ চোৱা তোমালোকে ইংলিছৰ আগত ম্যাথমেটিক্স পঢ়া ষ্টাৰ্ট কৰিছিলা 1 2 3 4 5 দিন আৰু হেখিনি ইয়াত পাই যাবা 3 দিন গতিকে ম্যাথছে ফুল প্ৰেক্টিস কৰিব পাৰা আৰু ম্যাথছৰ ইনো প্ৰেক্টিস টাইমটো অলপ বেছি লাগে গতিকে সেই কাৰণে আমি তোমাক টোটাল 8 দিন সময় দিছো তোমালোকে ফিনিশ কৰা আৰু এটা কথা ধ্যান ৰাখিবা চোৱা ম্যাথছটো আমি আগবেলা কেলে দিছো কাৰণ মই কি কৈছিলো ফাৰ্ষ্টত ৰাতিপুৱা হৈ উঠি আমাৰ ব্ৰেইনটো ফুললি এক্টিভ থাকে ৰাইট গতিকে সেই কাৰণে ম্যাথছটো আগবেলা দিয়া হৈছে যাতে তোমালোকে কি কৰা তোমালোকৰ ফুল কনসেন্ট্ৰেচন ইউজ কৰি ফোকাস ইউজ কৰি ম্যাথছটো কমপ্লিট কৰিব পাৰা আৰু ভালকৈ কৰিব পাৰা ঠিক আছে তাৰ পিছত ঠিক তেনেকৈ বাকি কিটা সাবজেক্ট ফলো কৰা ইনফেক্ট তোমাৰ এডভান্স ম্যাথছ 2 দিন দিয়া হৈছে আৰু তাৰ লগতে ইয়াত 3 দিন ইলেক্টিভৰ কাৰণে পাই যাবা টোটাল 5 দিনত তোমালোকে ৰিভাইজ হৈ গুছি যাব আৰু এটা কথা মনত ৰাখা তোমালোকে যেতিয়া আগবেলা ষ্টাৰ্ট কৰিবা 3 দিনৰ সেই 3 দিন কেতিয়াও তোমালোকে লগত মানে আগৰ 3 ঘণ্টাৰ যোনটো স্লট মোবাইল ইউজ নকৰিবা পৰাপক্ষত তোমালোকে মোবাইলটো দূৰত ৰাখা যদি ভিডিও কিটাবা চাবলগিয়া হয় অৰ্থাৎ ষ্টাডি ভিডিও তেতিয়া বাৰু বেলেগ কথা নহলে মোবাইল দূৰত ৰাখা নহলে তোমালোক ডিস্ট্ৰাকশনে তোমালোকক হেক কৰি পেলাবা আৰু ডিস্ট্ৰাকশন কেনেকৈ আহিব মোবাইলৰ নটিফিকেশন অহা লগে লগে স্ক্ৰল কৰিবলৈ মন যাব হোৱাটছআপ চাবলৈ মন যাব কাৰোবাক মেছেজ কৰিবলৈ মন যাব গল তোমালোকৰ পঢ়া আৰু হেনেকৈ পঢ়িলে তোমালোকে মই কৈছো যিমান ভাল ৰুটিন ফলো কৰিলে একো কৰিব নোৱাৰা গতিকে মোবাইল দূৰত ৰাখা ফাৰ্স্ট অফ অল প্ৰথম 3 আৱাৰ্ছ প্লাস 3 আৱাৰ্ছ প্লাস 1 আৱাৰ্ছত সেকেন্ড 3 আৱাৰ্ছত তোমালোকে শাৰ্পিট লাইভ ক্লাস কৰিয়ে থাকিবা গতিকে হেখিনিত কি হ'ব তোমালোকে মোবাইলত আমি ইনো এংগেজমেন্ট ৰাখুৱে গতিকে তোমালোকে বেলেক্সৰ প্ৰয়োজন নাথাকে ৰাইট এতিয়া নেক্সটত কি আহিব এইটো হৈছে সেকেন্ড পাৰ্ট কিন্তু ইয়াত আৰু এটা কথা আছে তোমালোকে এইখিনি হৈছে ডেসক্ৰিপটিভ পাৰ্ট ৰাইট ডেসক্ৰিপটিভ পাৰ্টত কি হয় তোমালোকে আৰু এটা শৰ্ট ট্ৰিক্স একেলগতে সিক্ৰেট এটা তোমালোকক আজি কৈ দিও তোমালোকে জানা এভাৰেজ সাবজেক্টৰ কি ফাৰ্স্ট 10 মাৰ্ক আহে তোমালোকৰ প্ৰ্যাকটিকেলত নেক্সট 45 প্লাস 45 কি আহে ডেসক্ৰিপটিভ এন্ড এমসিকিউজ অৰ্থাৎ এমসিকিউজ যদি তোমালোকে ভালকৈ কৰি যাব পাৰা তোমালোকৰ 50% মাৰ্ক এনে আহি যাব আৰু সেই কাৰণে তোমালোকে যত কোট এমসিকিউজ মাথা মাৰিবা তাৰ কাৰণে সাৰ্পিয়ে হেতুটো তোমালোকক হেল্প কৰি থৈছে আমি তোমালোকৰ বাবে কি অলৰেডি তোমালোকক প্ৰেজেন্ট কৰিছো বহুতে জানাই বহুতে অলৰেডি এমসিকিউজ খিনি কৰি আছে আৰু আমি জানো যে তোমালোকে বহুত ভাল কৰিবা কাৰণ হেখিনি এমসিকিউজ পঢ়িলে আৰু বেলেগত ধ্যান দিব দৰকাৰো নাই আমি তোমালোকৰ বাবে কি এটা এমসিকিউজ 5000 এমসিকিউজৰ এটা বান্ডল এটা টুকুলা লৈ আহিছিলো যত যেনেকুৱা ধৰণে এমসিকিউজ নাইব এছাৰশন ৰিজনিং হক এমসিকিউজৰ বেলেগ প্ৰকাৰ তোমালোকে যদি টেষ্ট এবাৰ দিছা তেনে গম পাইছা কেনেকুৱা কোৱেশ্চনছ আহিছে গুটেখিনি ইয়াত কভাৰ আপ আছে ঠিক আছে গতিকে এই 5000 এমসিকিউজ যদি তোমালোকে পঢ়ি যোৱা তেন্তে তোমালোকে 45 ৰ ভিতৰত 45 নহলে 40 মাৰ্কস তোমালোকে উঠাই নিব পাৰিবা ইনফেক্ট যদি ভালকৈ পঢ়াটো 45 ৰ ভিতৰতে 45 ইয়াত আনিব পাৰিবা ঠিক আছে গতিকে 45 ইয়াত আহিলে আৰু বাকিখিনি এই ৰুটিনখন ফলো কৰিলা তোমাৰ সব অল ক্লিয়াৰ হৈ গুছি গল আৰু এমসিকিউ খনৰ বুলে এইটো পিডিএফ হয় হা কিতাপ নহয় আৰু এই পিডিএফ টো প্ৰাইস কিমান প্ৰাইসটো জাস্ট তোমালোকে এই 4টা নম্বৰত ফোন কৰা মেছেজ কৰা WhatsAppত পাই যাবা জাস্ট পিডিএফ টো লাগে বুলি মেছেজ কৰা একদম মিনিমাম ৰখা হৈছে যাতে সকলো ষ্টুডেন্টে এক্সামত ফোকাস কৰিব পাৰা পইচাত নহয় ঠিক আছে গতিকে এই এক্সামটো ভাল কৰা আমি তোমালোকক হেল্প কৰিম আৰু সাৰ্পিয়ে সদায় হেল্প কৰি আছে তোমালোকেও জানা জাস্ট এইখন তোমালোকে ফলো কৰা ডাউনলোড কৰি পেনে তোমালোকে প্ৰিন্ট আউট কৰি ৰাখি থোৱা আৰু তাৰ কাৰণে তোমালোকে WhatsApp চেনেলত জয়েন কৰা আৰু এই ৰুটিনখন ডাউনলোড কৰাৰ লিংকটো পাই যাবা ঠিক আছে আৰু আমি জানো তোমালোকে ভাল কৰিব পাৰিবা আৰু সাৰ্পিয়ে তোমালোকক প্ৰেপ কোৰ্স দি থৈছে তোমালোক এমসিকিউ দি থৈছে তোমালোকে জাস্ট ফলো কৰা আৰু তোমালোকে এক্সাম ভাল কৰিব পাৰিবা আৰু এটা কথা ধ্যান ৰাখা তোমালোকে মোক কোৱা এতিয়ালৈকে যদি তোমালোকে ভিডিওটো চাই আছা তেন্তে তুমি কিমান পাৰ্সেন্ট এইম কৰিছা তোমালোকে এইচএসএলসি লাগে বুলি জাস্ট কমেন্ট ডাউন এতিয়া কমেন্ট কৰা তোমাক কিমান পাৰ্সেন্ট লাগিব তোমালোকৰ এইচএসএলসি ফাইনেল এক্সামত আৰু যদি ভিডিওটো ভাল লাগিলে যদি এই ৰুটিনখন ফলো কৰিব বিচাৰিছা এই লিংকটো তুমি শেয়াৰ কৰা তোমাৰ WhatsAppৰ ফ্ৰেন্ড গিটাৰ লগত যাতে তোমাৰ ফ্ৰেন্ডেও এই ৰুটিনখন ফলো কৰি একেলগতে গুটেকিটা আগবাঢ়ি যাব পাৰা And Sharpie wishes you all the best for your exam and thank you.